আজি আচলতে খুব আমাৰ ভাল লগা এটা দিন ধনশিৰি মহকুমাৰ হয় নহয় আজি এয়া পদুমণিত অস্থায়ীভাৱে মানে আমাৰ সদৌ অসম কবি সন্মিলনৰ আমাৰ ধনশিৰি মহকুমা কবি সন্মিলনৰ এইটো অস্থায়ী কাৰ্যালয় আৰু দেখুৱাই দিছোঁ মই পৰিৱেশটো এয়া ইমান মানে এনেকৈ ধুনীয়া এয়া দেখুৱাইছোঁ এইটো এটা আছে আৰু এইটো আমাৰ কাৰ্যালয় হৈছে সঁচাকৈ ভাল লগা আৰু এতিয়ালৈকে আমাৰ মানে হেৰি হোৱা নাই উদ্বোধন হোৱা নাই এয়া আমাৰ ৰাইজসকল আজি কেনেকুৱা আজি ভাল লাগিছেনে হয় হয় ধনশিৰি মহকুমা কবি সন্মিলনৰ এটা সুখৰ আৰু সৌভাগ্যৰ দিন এটা অস্থায়ী কাৰ্যালয় আমি উন্মোচন কৰিবলৈ দ্বাৰ মুকলি কৰিবলৈ আগবাঢ়িছোঁ এয়া আমাৰ সম্পাদক মহোদয় সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান প্ৰভাত আজি আচলতে ধনশিৰি মহকুমা কবি সন্মিলন বুলি নহয় সদৌ অসম কবি সন্মিলনৰ বাবেও এটা ঐতিহাসিক দিন আমি খুব গৌৰৱ আৰু সুখ অনুভৱ কৰিছোঁ যে আজি আমাৰ মাজত আহি উপস্থিত হৈছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সভাপতি প্ৰধান সম্পাদক আৰু গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি সম্পাদক আমি খুব ভাল লাগিছে আৰু সন্মিলনৰ এটি অস্থায়ী কাৰ্যালয় আমাৰ শ্ৰদ্ধাৰ সভাপতি দণ্ডেশ্বৰ বৰাদেৱৰ এয়া তেখেতৰ নিজা গৃহ ইয়াতে আমি তেখেতে আমাক আগবঢ়াইছে এটি ৰুম অস্থায়ী কাৰ্যালয় হিচাপে গতিকে আমি সেই অস্থায়ী কাৰ্যালয়টি আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক তথা জিলা সভাপতি সম্পাদকৰ উপস্থিতিত আমি আজি উন্মোচন কৰিম এইটো এটা সঁচাকৈ খুব আনন্দৰ আৰু গৌৰৱৰ দিন শাখা হিচাপে শাখাৰ কাৰ্যালয় নাই এইটোৱে হয়তো অসমৰ ভিতৰতে প্ৰথম শাখা কাৰ্যালয় হ'ব ধনশিৰি শাখা এইটো এটা 35 বছৰীয়া পৰিক্ৰমা শাখা কাৰ্যালয় হিচাপে এই কাৰ্যালয়টোৱে প্ৰথম আজি শুভ উদ্বোধন হৈছে তাৰ বাবে দণ্ডেশ্বৰ বৰডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষভাৱে আৰু ধনশিৰি মহকুমাৰ প্ৰতিজন সদস্য আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ উপসভাপতি প্ৰাক্তন উপসভাপতি দিলীপ শৰ্মা ডাঙৰীয়া ডক্টৰ প্ৰণৱ ফুকন ডাঙৰীয়া অমৰ শৰ্মা ডাঙৰীয়া বিভিন্ন ব্যস্ততাৰ মাজতো আজি ইয়াত উপস্থিত হৈছেহি জিলা সম্পাদক ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী যি আচলতে প্ৰকৃততে এই অনুষ্ঠানটো ভাল পায় প্ৰতিগৰাকী সতীৰ্থৰ বাবে ই এটা গৌৰৱৰ বিষয় আৰু আপোনালোকৰ অৰিহণাৰ ই এটা অসমৰ বাবে আজিৰ এই বহাগ মাহৰ এই তাৰিখটো এটা সদৌ অসম কবি সন্মিলনৰ যি ইতিহাসত এটা সোণোৱালী আখৰেৰে লিখিব বুলি আমি আশা কৰিছোঁ সদৌ অসম কবি সন্মিলন ৰাম গগৈদেৱৰ যি সপোন আছিল যে অসমৰ চুকে কোণে যিসকল কবিয়ে কবিতাৰ চৰ্চা কৰি আছে তেওঁলোকক এখন মঞ্চ প্ৰদান কৰাৰ এই মঞ্চ আজি সদৌ অসম কবি সন্মিলনে প্ৰায় 300 শাখাৰে সমৃদ্ধ এটা অনুষ্ঠান যদিও আজি ধনশিৰি শাখাই এই 300 শাখাৰ এক বিশেষ দিন হিচাপে আজি পৰিচিত হৈছে ইয়াৰ পূৰ্বে যদিও সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগত যোৰহাট জিলা কবি সদৌ অসম কবি সন্মিলন আজি অসমতে 24খন জিলাত প্ৰায় 300 শাখাৰে সমৃদ্ধ এটা অনুষ্ঠান আৰু
আমি অসমৰ বহাগৰ মাহটোত অসমৰ সমাজ জীৱনলৈ যি বুঢ়া ব্যক্তিয়ে অৰিহণা যোগাই আহিছে তেওঁলোকক সন্মানাৰ্থে তেওঁলোকক আমি বাকী বৰ্ণেৰে আমাৰ জনজীৱনলৈ যি তেওঁলোকৰ অৰিহণাটোৰ প্ৰতি শ্ৰদ্ধা সন্মিলন কেন্দ্ৰীয় কাৰ্যালয় যোৰহাট স্থাপিত 1987 চন পঞ্জীয়ন নাম্বাৰ RS/TOR/38/8/2018 বহাগী বৰণ গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত সুন্দৰীতে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান কোন প্ৰভাতে প্ৰভাতে গতি শ্ৰীযুত ধৰ্মেশ্বৰ দুৱৰা বিশিষ্ট কবি সাহিত্যিক পেঞ্চনাৰ লোক সংস্কৃতিৰ গৱেষক সৰুপথাৰ শ্ৰদ্ধাভাজন জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু ব্যতিক্ৰমী অনুষ্ঠান বহাগী বৰণ সেই প্ৰজ্ঞাৰ সাধক অসমীয়া জাতীয় জীৱনৰ বাপতি সাহোন ৰঙালী বিহুৰ এই বিনন্দীয়া পৰিৱেশত আপোনাক বৰণ কৰিবলৈ পাই আমি অতিশয় সুখী আৰু আনন্দিত হৈছোঁ। সকলো মই উত্তৰ উন্নতি কামনা কৰিছোঁ জীয়াই থাকক আৰু আপোনালোক সকলোৰে মই সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি কাব্যিক চৰ্চাটো কাব্য